আজি মই বনাবলৈ লৈছোঁ চুজিৰ এটা খুব ইজি আৰু হেল্ডি ৰেচিপি, যিটো আপোনালোকে ব্ৰেকফাষ্টতো খাব পাৰে বা ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। ঘৰত থকা সামগ্ৰীয়ে আমি এই ডিছটো আমি বনাব পাৰোঁ। আহক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আজি মই বনাবলৈ লৈছোঁ চুজিৰ আপে। ইয়াৰ বাবে মই এটা পেনত লৈছোঁ 1 টেবুল স্পুন ঘি। তাতে দিছোঁ মই অলপ ক'লা সৰিয়হ, নৰসিংহৰ পাত আৰু কুটি লোৱা আলমণ্ড আৰু কাজু। এইখিনি মই অলপ লৰাই লৈছোঁ। ইয়াতে দিছোঁ মই 1 কাপ চুজি। চুজিখিনি মই প্ৰায় 2-3 মিনিটমান সময় ভাজি ল'ম। ফ্লেমটো মই ল' কৰি লৈছোঁ যাতে তলত লাগি নধৰে। ভাজি হোৱাৰ পাছত মই এইখিনি অলপ ঠাণ্ডা কৰি ল'ম। এতিয়া মই এটা বল লৈছোঁ। ইয়াতে মই ঠাণ্ডা কৰি লোৱা চুজিখিনি লৈছোঁ। ইয়াতে দিছোঁ মই অলপ বিট, অলপ গাজৰ আৰু কুটি লোৱা ধনিয়া পাত। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াতে দিছোঁ মই 1 টিস্পুন নিমখ আৰু আধা কাপ দৈ। দৈখিনি মই চুজিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে মই এতিয়া 1 কাপ পানী মিক্স কৰিম। পানীখিনি মই লাহে লাহে অলপ অলপকৈ দিছোঁ। এতিয়া মই এইখিনি প্ৰায় 10 মিনিটমান সময় ঢাকি ৰাখিম। 10 মিনিটৰ পাছত এয়া মোৰ বেটাৰটো বিটৰ খুব ধুনীয়া এটা ৰং ওলাইছে। দেখিবলৈ খুব ধুনীয়া হৈছে। ইয়াতে দিছোঁ মই 1/2 টিস্পুন বেকিং সোডা। সোডাখিনি এতিয়া মই ইয়াতে খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া মোৰ চুজিৰ আপেৰ বেটাৰ ৰেডি হৈ গ'ল। এতিয়া মই এটা আপে পেন গৰম কৰি লৈছোঁ। তাতে দিছোঁ মই অলপমান ৰিফাইন অইল আৰু এডাল ব্ৰাছৰ সহায়ত মই খুব ধুনীয়াকৈ মৌলকেইটাত তেলটো সানি লৈছোঁ। এতিয়া এখন চামুচেৰে মই মৌলকেইটাত বেটাৰটো দি যাম। এতিয়া মই এই আপেখিনি মিডিয়াম ফ্লেমত প্ৰায় 5 মিনিট সময়ৰ বাবে ঢাকি ৰাখিম। 5 মিনিটৰ পাছত এয়া মোৰ আপে তলটো প্ৰায় ধুনীয়াকৈ সিজিছে আৰু খুব ক্ৰিস্পি হৈছে। এতিয়া মই এইখিনি এনেদৰে লুটিয়াই দিম যাতে ওপৰৰ ফালে থকা ছাইডটো ধুনীয়াকৈ সিজে। দেখিবলৈ খুব ধুনীয়া হৈছে, গোল গোল আৰু খাবলৈও খুব সোৱাদ হয়। আপোনালোকে বনাই চাব, খুব ভাল লাগে খাই। ইয়াত বিভিন্ন চাটনিৰ লগত আপোনালোকে খাব পাৰে, যেনে নাৰিকলৰ চাটনি বা বিলাহীৰ চাটনি বা বাদামৰ চাটনিৰ লগত বা পুদিনাৰ চাটনিৰ লগতো আপোনালোকে খাব পাৰে। এয়া মোৰ আপে দুইটা ছাইডে প্ৰায় ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি আপে পেনৰ পৰা নমাই ল'ম। খুব সহজ এটা ৰেচিপি হয়, আপোনালোকে বনাই চাব, খাবলৈ ভাল পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাব। ধন্যবাদ।